ভোগালী বিহু শেষ হ'ল চৰকাৰী বন্ধ পিছে তলা ওলমিয়াই থাকিল এখন চৰকাৰী বিদ্যালয়ত প্ৰথমে চাই লওক কেইটামান দৃশ্য এয়া দেওবাৰ বা আন কোনো বন্ধ দিনৰ দৃশ্য নহয় এয়া বিহুৰ পাছত চৰকাৰী বন্ধ খোলাৰ দুদিনৰ পাছৰ দৃশ্য হয় ভোগালী বিহুৰ বাবে চৰকাৰী বন্ধ আছিল 15 জানুৱাৰীলৈ কিন্তু 18 জানুৱাৰীলৈকে বন্ধ থাকিল মানকাছৰৰ ফেকামাৰী কস্তুৰবা গান্ধী বালিকা বিদ্যালয় বিদ্যালয়খনত এইদৰে 3 দিনে ওলমি থাকিল তলা মানকাছৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ পৰা মাত্ৰ 50 মিটাৰ নিলগত অৱস্থিত এইখন কস্তুৰবা গান্ধী বালিকা বিদ্যালয় শিক্ষা বিভাগৰ পৰা কোনো ধৰণৰ অনুমতি নোলোৱাকৈ কস্তুৰবা গান্ধী বালিকা বিদ্যালয় কৰ্তৃপক্ষই পালন কৰিছে বন্ধ কস্তুৰবা গান্ধী বালিকা বিদ্যালয় যিবিলাক এইবিলাক একচুৱেলি বিশেষ বন্ধৰ বাহিৰে দেওবাৰেও খোলা থাকিব লাগে বিহুৰ বন্ধ 15 তাৰিখ উকলি গ'ল আজি 18 তাৰিখ আজিলৈকে এই স্কুলটো বন্ধ থকাত আমি উদ্বেগ প্ৰকাশ কৰিছোঁ আৰু ইমান টকা খৰচ কৰি এই স্কুলবিলাক চলাই দুখীয়া সাধাৰণ ঘৰৰ ছাত্ৰীসকলক শিক্ষিত কৰাৰ যি পৰিকল্পনা চৰকাৰৰ এই ক্ষেত্ৰত এই মানে ইয়াৰ দায়িত্বত থকা যিবিলাক ষ্টাফ আছে তেওঁলোকে মানে চেঁচা পানী ঢালি দিয়াৰ নিচিনা যেন হৈছে আমি উদ্বেগৰ সৈতে ক'ব বিচাৰিছোঁ যে কোন সাহসত কাৰ সাহসত তেওঁলোকে আজি মেট্ৰিকৰ এক্সাম সন্মুখত হায়াৰ ছেকেণ্ডেৰী এক্সাম সন্মুখত তেওঁ মানে ষ্টুডেণ্টবিলাকক ভালকৈ পঢ়াব লাগে নপঢ়াকৈ তেওঁলোকে ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ হেতালি খেলাৰ সাহসটো ক'ত পালে গতিকে আমি বিভিন্ন সময়ত এই বালিকা বিদ্যালয়ৰ সংক্ৰান্তত বিভিন্ন অভিযোগ আমি পায়েই থাকোঁ তো আমি এই ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ অতি শীঘ্ৰে আমাৰ জিলা প্ৰশাসনে এই সন্দৰ্ভত ইনকুৱাৰী কৰিব লাগে আৰু সমূহ দোষীসকলক দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব লাগে 23 গৰাকী শিক্ষক কৰ্মচাৰীৰ বিপৰীতে 110 গৰাকী ছাত্ৰী আছে এইখন বিদ্যালয়ত আছে মেট্ৰিক দিবলগীয়া ছাত্ৰীও বিদ্যালয়খনৰ স্বয়ং কৰ্মচাৰীয়ে স্বীকাৰ কৰিছে বন্ধ নোহোৱাকৈ বিদ্যালয় বন্ধ ৰখাৰ ঘটনা স্কুল বন্ধ আমি তো ৰাখা নাই এইটো সুপাৰিনটেণ্ডেণ্ট আছে আমাৰ সুপাৰিনটেণ্ডেণ্টে ৰাখে সুপাৰিনটেণ্ডেণ্টৰ লগত আমাৰ DMC ছাৰ আছে সিহঁতৰ লগত কিবা যোগাযোগ পোৱাতে আহিছিলে বা DO ছাৰে আমাৰ লগত অলপ কেইছেকেণ্ডমানৰ কাৰণে লগ হৈছোঁ ছাৰৰ তেতিয়া 11:49 বাজে পিছত ৱাৰ্ডেনৰ লগত DO ছাৰৰ বা কিবা কথা হৈছে মইতো মোক কোৱা নাই মই জানা নাই মই এটেণ্ডেঞ্চ দিছোঁ মানুহ চানুহ নাই এনে বাজাৰ দি ঘূৰি আছোঁ চাহ খাই আছোঁ মানুহ নাই ইয়াত অকলে অকলে পুৰুষ মানুহ কেনেকৈ থাকোঁ আৰু আমি 16 তাৰিখৰ পৰাই আমি আহি এটেণ্ডেঞ্চ দি আছোঁ আমি মানে কোনো ষ্টুডেণ্ট মানে কোনো টিচাৰ মানে ইয়াতে এতিয়া নাথাকে আৰু সিহঁতে বন্ধৰ আগতে কৈ দিব কোন তাৰিখত আহিব লাগিব সেইমতে আহিব লাগে ষ্টুডেণ্টবিলাক ষ্টাফ কিমান আছে ষ্টাফ 12 জন আছে 12 জনৰ আমি 6 জন নন টিচিং আৰু 16 জন টিচিং ষ্টাফ তাৰে 3 জন পাৰ্ট টাইম টিচাৰ আৰু বাকীবিলাক ফুল টাইম ৱাৰ্ডেনক লগত লৈ ফুল টাইম এইবিলাক ক্লাছে নাই এতিয়া ক্লাছ ভালকৈ কৰিব লাগিছে কিন্তু ৰিমিডিয়েল ক্লাছ কৰিব লাগিছে ক্লাছটো মানে যিটো কৰিব লাগে তাতকৈ আৰু ৰিমিডিয়েল ক্লাছ সকলো সময়ত সিহঁতৰ ওচৰত টিচাৰবিলাক থাকিব লাগে 6 জনী ষ্টুডেণ্ট মেট্ৰিকৰ আছে 12 জনী আমাৰ ফুল টাইমৰ টিচাৰ আছে এজন ষ্টুডেণ্টৰ পাছত 2 জনকৈ টিচাৰ ফুল টাইমৰ কৰি যায় সিহঁতক ভালকৈ পঢ়াব লাগিছিল ইয়াতে এইকেইদিন নাই সিহঁতে 24 ঘণ্টা খোলা থাকে খোৱা লোৱা সব ইয়াতে সব কিছু ইয়াতে হ'ব লাগে আমাৰ স্কুল দেওবাৰেও খোলা থাকিব লাগে ক্লাছ নকৰিব পাৰে সিহঁতে কিন্তু হোষ্টেল খোলা থাকিব আৰু হোষ্টেল সিহঁতক পঢ়া শুনা কৰাব লাগে সেইটোৱে আমাৰ নিয়ম ইফালে মানকাছৰ শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক বিষয়া সামিউল হক চৰকাৰেও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অনুমতি অবিহনে বিদ্যালয়ত অনুপস্থিত থকা শিক্ষক কেইজনক কাৰণ দৰ্শোৱাৰ জাননী দিব শিক্ষা বিভাগে এই দাবী কৰিছে মানকাছৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াগৰাকীয়ে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত মই আজি ৰাতিপুৱা নিজে গৈছিলোঁ গৈ ৱাৰ্ডেনক পাইছোঁ প্লাছ এজন টিচাৰকো পালোঁ কেয়াৰটেকাৰ চকীদাৰ সিহঁতো আছিল মানে টিচাৰ এটেণ্ডেঞ্চ ৰেজিষ্টাৰ মতে
টিচাৰ মানে প্ৰেজেণ্ট আছিল মই ৱাৰ্ডেনক সুধিলোঁ যে এনেকুৱা কি অৱস্থা হৈ আছে ছাৰ বিহুত ষ্টুডেণ্ট গুচি গৈছে ঘৰত কিন্তু আমি ফোন কৰি আছোঁ কিন্তু অহা নাই এতিয়ালৈ টিচাৰ আহিছে আহি অত ষ্টুডেণ্ট নাই কি কৰিব সিহঁতে 2 ঘণ্টা বহি থাকিলে সিহঁতে ঘৰত গুচি গৈছে তো মই আজি স্পটত যিকেইটা মই মানে পোৱা নাছিলোঁ সেইকেইটা মই এবচেণ্ট মই লিখি থৈ আহিছোঁ তো এইকেইটা মই এতিয়া কাৰণ দৰ্শা জাননী দিব লাগিব তাত এতিয়া প্ৰশ্ন হয় বিভাগীয়ভাৱে কোনো ধৰণৰ জাননী লাভ নকৰাকৈ কেনেকৈ নিজাববীয়াকৈ এই বিদ্যালয়খনৰ শিক্ষক অথবা কৰ্তৃপক্ষই বন্ধ পালন কৰিছে এই ক্ষেত্ৰত শিক্ষা বিভাগে উচিত তদন্ত কৰি ছাত্ৰীসকলৰ জীৱনৰ সৈতে হেতালি খেলা এইসকলক শাস্তি প্ৰদান কৰিবনে নকৰে সেয়াহে হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ মানকাছৰ